আজি 28-3-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, এয়া হৈছে কল্যাণকাৰী পুৰুষোত্তম সংগম যুগ। এই সময়ত পুৰণি সৃষ্টিৰ পৰিৱৰ্তন হৈ নতুন হয়। এইটো যুগক তোমালোকে পাহৰি নাযাবা। প্ৰশ্ন: পিতাই সৰু ডাঙৰ সকলো সন্তানক নিজৰ সমান কৰি তুলিবৰ কাৰণে এটি স্নেহভৰা শিক্ষা দিয়ে। সেইটো কি? উত্তৰ: মৰমৰ সন্তানসকল, এতিয়া ভুল নকৰিবা। ইয়ালৈ তোমালোক নৰৰ পৰা নাৰায়ণ হ'বলৈ আহিছা, গতিকে দৈৱী গুণ ধাৰণ কৰা। কাকোৱে দোষ নিদিবা। ভুল কৰা মানে দোষ দিয়া। পিতাই কেতিয়াও সন্তানসকলক দোষ নিদিয়ে। তেওঁ তোমালোকক নিৰ্দেশনা দিয়ে, সন্তানসকল, মামেকম, কেৱল মোক স্মৰণ কৰা, যোগী হোৱা, তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। তোমালোক বৰ অমায়িক হৈ যাবা। ওম শান্তি। যিসকল সন্তানে নিজক আত্মা বুলি বুজি পৰম পিতা পৰমাত্মাৰ সৈতে যোগসূত্ৰ গঢ়ে, তেওঁলোকক সঁচা যোগী বুলি কোৱা হয়। কিয়নো পিতা সত্য, গতিকে তোমালোকৰ বুদ্ধিৰ যোগসূত্ৰ সত্যৰ সৈতে। তেওঁ যি শুনায় সেয়া সত্যই হয়। যোগী আৰু ভোগী দুই প্ৰকাৰৰ লোক আছে। ভোগীও অনেক প্ৰকাৰৰ আছে, যোগীও অনেক প্ৰকাৰৰ আছে। তোমালোকৰ যোগটো এক প্ৰকাৰৰেই হয়। তেওঁলোকৰ সন্ন্যাস বেলেগ, তোমালোকৰ সন্ন্যাস বেলেগ। তোমালোক হৈছা পুৰুষোত্তম সংগম যুগৰ যোগী। অন্য কোনেও এই যুগৰ বিষয়ে গম নাপায় যে আমি পবিত্ৰ যোগী নে পতিত ভোগী। এয়াও সন্তানসকলে নাজানে। বাবাইতো সকলোকে সন্তান সন্তান বুলি কয়, কিয়নো পিতাই জানে যে মই বেহত আত্মাসকলৰ পিতা। আৰু তোমালোকে এইটো বুজি পোৱা যে আমি সকলো আত্মা পৰস্পৰ ভাই ভাই। তেওঁ আমাৰ পিতা। তোমালোকে পিতাৰ সৈতে যোগসূত্ৰ গঢ়িলে পবিত্ৰ হোৱা। তেওঁলোক হৈছে ভোগী, তোমালোকে হৈছা যোগী। পিতাই নিজৰ পৰিচয় তোমালোকক দিয়ে। এইটো তোমালোকে জানা যে এয়া পুৰুষোত্তম সংগম যুগ। এয়া তোমালোকৰ বাহিৰে আন কোনেও নাজানে। ইয়াৰ নাম হৈছে পুৰুষোত্তম সংগম যুগ। সেইকাৰণে পুৰুষোত্তম শব্দটি কেতিয়াও নাপাহৰিবা। এয়া হৈছে পুৰুষোত্তম হোৱাৰ যুগ। পুৰুষোত্তম বুলি কোৱা হয় উচ্চ আৰু পবিত্ৰ মনুষ্যক। উচ্চ আৰু পবিত্ৰ এই লক্ষ্মীনাৰায়ণ আছিল। তোমালোকে এতিয়া সময়ৰ বিষয়েও গম পাইছা। 5000 বছৰৰ পাছত এইখন পুৰণি সৃষ্টি হয়। ইয়াক পুনৰ নতুন কৰি তুলিবলৈ পিতা আহে। এতিয়া আমি হৈছো সংগমযোগী ব্ৰাহ্মণ কুলৰ। উচ্চতকৈও উচ্চ হৈছে ব্ৰহ্মা, কিন্তু ব্ৰহ্মাক শৰীৰধাৰী ৰূপত দেখুৱায়। শিৱ বাবাটো হৈছে অশৰীৰী। সন্তানসকলে বুজি গৈছে অশৰীৰী আৰু শৰীৰধাৰীৰ মিলন হয়। তেওঁক তোমালোকে বাবা বুলি কোৱা। এয়া আচৰিত ভূমিকা নহয় জানো? এওঁৰ গায়নো আছে, মন্দিৰো নিৰ্মাণ কৰা হয়। কোনোৱে কিবা প্ৰকাৰে, কোনোৱে আন কিবা প্ৰকাৰে ৰথৰ অলংকৰণ কৰে। এয়াও বাবাই শুনাইছে। বহুত জন্মৰ অন্তৰ জন্মৰো অন্তিমত মই প্ৰৱেশ কৰোঁ। কিমান স্পষ্টকৈ বুজায়। পোনপ্ৰথমে ভগৱান উবাচ, ভগৱানে কয় বুলি ক'বলগীয়া হয়। আকৌ মই বহুত জন্মৰ অন্তত সকলো ৰহস্য সন্তানসকলকহে বুজাওঁ। অন্য কোনেও বুজিবও নোৱাৰে। তোমালোকে সন্তানসকলেও কেতিয়াবা কেতিয়াবা পাহৰি যোৱা। পুৰুষোত্তম শব্দটি লিখিলে বুজিব যে এই পুৰুষোত্তম যুগটিয়েই কল্যাণকাৰী যুগ। যদি যুগ স্মৃতিত আছে, তেন্তে বুজিব যে এতিয়া আমি নতুন সৃষ্টিৰ কাৰণে পৰিৱৰ্তন হৈ আছো। নতুন সৃষ্টিত থাকেই দেৱতাসকল। যুগবোৰৰ বিষয়েও এতিয়া তোমালোকে গম পাইছা। পিতাই বুজায়, মৰমৰ সন্তানসকল, সংগম যুগক কেতিয়াও পাহৰি নাযাবা। ইয়াক পাহৰা কাৰণেই গোটেই জ্ঞান পাহৰি যোৱা। তোমালোক সন্তানসকলে জানা, আমি এতিয়া পৰিৱৰ্তন হৈ আছো। এতিয়া পুৰণি সৃষ্টিও সলনি হৈ নতুন হ'ব। পিতা আহি সৃষ্টিৰো পৰিৱৰ্তন কৰে আৰু সন্তানসকলকো পৰিৱৰ্তন কৰে। সন্তান সন্তান বুলিতো সকলোকেই কয়,
গোটেই সৃষ্টিৰ যিমানবিলাক আত্মা আছে সকলো সন্তান। এই ড্ৰামাত সকলোৰে ভূমিকা আছে। চক্ৰও সিদ্ধ কৰিব লাগে। প্ৰত্যেকে নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। এই দেৱী দেৱতা ধৰ্ম পিতাৰ বাহিৰে কোনেও প্ৰতিষ্ঠা কৰিব নোৱাৰে। এই ধৰ্ম কোনো ব্ৰহ্মাই প্ৰতিষ্ঠা নকৰে। নতুন সৃষ্টিত হৈছে দেৱী দেৱতা ধৰ্ম। পুৰণি সৃষ্টিত সকলো মনুষ্যই মনুষ্য। নতুন সৃষ্টিত দেৱী দেৱতাসকল থাকে। দেৱতাসকল পবিত্ৰ। তাত ৰাৱণ ৰাজ্যই নাই। পিতাই তোমালোক সন্তানসকলক ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰায়। ৰাৱণৰ ওপৰত বিজয়প্ৰাপ্ত হ'লেই ৰাম ৰাজ্য আৰম্ভ হৈ যায়। ৰাম ৰাজ্য নতুন সৃষ্টিক আৰু ৰাৱণ ৰাজ্য পুৰণি সৃষ্টিক কোৱা হয়। ৰাম ৰাজ্য কেনেকৈ স্থাপনা হয় এয়াতো তোমালোক সন্তানসকলৰ বাহিৰে কোনেও নাজানে। ৰচয়িতা পিতাই বহি তোমালোক সন্তানসকলক ৰচনাৰ ৰহস্য বুজায়। পিতা হৈছে ৰচয়িতা, বীজ ৰূপ। বীজক বৃক্ষপতি বুলি কোৱা হয়। এতিয়া সেয়া হৈছে জ্বৰ বীজ। তেওঁকতো এনেকৈ নাভাবে। তোমালোকে জানা বীজৰ পৰাই গোটেই বৃক্ষ উৎপত্তি হয়। গোটেই বিশ্বৰ কিমান ডাঙৰ বৃক্ষ। সেয়া হৈছে জ্বৰ, এয়া হৈছে চৈতন্য। সত্য চৈতন্য আনন্দ স্বৰূপ মনুষ্য সৃষ্টিৰ বীজৰূপ পিতা। তেওঁৰ পৰা কিমান ডাঙৰ বৃক্ষ উৎপত্তি হয়। আৰ্হিটো সৰুকৈ বনায়। মনুষ্য সৃষ্টিৰ বৃক্ষ সকলোতকৈ ডাঙৰ। উচ্চতকৈও উচ্চ পিতা জ্ঞানপূৰ্ণ হয়। সেই বৃক্ষৰ জ্ঞান বহুতৰে থাকে। ইয়াৰ জ্ঞানটো একমাত্ৰ পিতাইহে দিয়ে। এতিয়া পিতাই তোমালোকক হদৰ বুদ্ধি সলনি কৰি বেহদৰ বুদ্ধি দিছে। তোমালোকে এই বেহদৰ বৃক্ষক জানি গৈছা। এই আত্মাৰ বৃক্ষই কিমান বিশাল শূন্যস্থান অপাৰ্থিৱ জগত পাইছে। পিতাই সন্তানসকলক বেহদল লৈ যায়। এতিয়া গোটেই সৃষ্টিখনেই পতিত। গোটেই সৃষ্টিখনেই হিংসুক। ইজন সিজনৰ হিংসা কৰোঁতা। এতিয়া তোমালোক সন্তানসকলে জ্ঞান পাইছা। অহিংসক কেৱল এটাই দেৱতা ধৰ্ম সত্যযুগত থাকে। সত্যযুগত সকলো পবিত্ৰ। সুখ শান্তিত থাকে। সকলো মনোকামনা 21 জন্মৰ কাৰণে পূৰ্ণ হৈ যায়। সত্যযুগত কোনো কামনা নাথাকে। শস্য আদি সকলো প্ৰচুৰ পৰিমাণে পোৱা যায়। এই মুম্বাই। এতিয়া মুম্বাই প্ৰথমে নাছিল। দেৱতাসকল খাৰুৱা ভূমিত নাথাকে। মিঠা নদী য'ত আছিল ত'ত দেৱতাসকল আছিল। মনুষ্য কম আছিল। প্ৰত্যেকৰে বহুত মাটি থাকে। সত্যযুগত হয়েই নিৰ্বিকাৰী সৃষ্টি। তোমালোকে যোগ বলেৰে বিশ্বৰ বাদশ্বাহী লোৱা। তাকেই ৰামৰাজ্য বুলি কোৱা হয়। পোনপ্ৰথমে নতুন বৃক্ষ বহুত সৰু হৈ থাকে। প্ৰথমে মূল কাণ্ডত এটাই ধৰ্ম আছিল। আকৌ মূল কাণ্ডৰ পৰা 3টা টিউব ওলায়। এটা হৈছে আধাৰ দেৱী দেৱতা ধৰ্মৰ। মূল কাণ্ডৰ পৰা সৰু সৰু ঠাল ঠেঙুলি ওলায়। এতিয়াতো এই বৃক্ষৰ মূল কাণ্ডই নাই আৰু এনেকুৱা বৃক্ষ নাথাকেই। ইয়াৰ দৃষ্টান্তও হুবহু বটগছৰ দৰে একেই। বটগছ থিয় হৈ আছে কিন্তু মূল কাণ্ড নায়েই, শুকায়ো যায়। গোটেই বৃক্ষজোপা সুজলা সুফলা হৈ থিয় দি আছে। বাকী দেৱী দেৱতা ধৰ্মৰ আধাৰ নাই। মূল কাণ্ডটো এয়াই নহয় জানো? ৰাম ৰাজ্য অথবা দেৱী দেৱতা ধৰ্মও মূল কাণ্ডতেই আহি যায়। পিতাই কয়, মই 3টা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ। এই সকলোবোৰ কথা তোমালোক সংগমযোগী ব্ৰাহ্মণেহে বুজি পোৱা। তোমালোক ব্ৰাহ্মণসকলৰ হৈছে সৰু কুল। সৰু সৰু মঠ পন্থ ওলায় নহয়। অৰবিন্দ আশ্ৰম আছে। কিমান সোনকালে বৃদ্ধি হৈ গৈ থাকে। কিয়নো তাত বিকাৰৰ কাৰণে কোনো বাধা নাই। ইয়াত পিতাই কয় কাম মহাশত্ৰু। তাৰ ওপৰত বিজয়ী হ'ব লাগে। এনেকৈ অন্য কোনেও ক'ব নোৱাৰে। নহ'লেতো তেওঁলোকৰ ওচৰতো হুলস্থুল হৈ যাব। ইয়াততো আছেই পতিত মনুষ্য। গতিকে পাৱন হোৱাৰ কথা নুশুনে। কয় বিকাৰ অবিহনে সন্তান কেনেকৈ জন্ম হ'ব?
সেই বেচেৰাসকলৰো দুখ নাই। গীতা পাঠ কৰোঁতাসকলেও কয়, ভগৱান উবাচ, কাম মহাশত্ৰু, কামক জয় কৰিলেই জগত জিত হয়। কিন্তু বুজি নাপায়। তেওঁলোকে যেতিয়া এই শব্দটি শুনায় তেতিয়া তেওঁলোকক বুজাব লাগে। ইয়াৰ ওপৰত বাবাই কয়, যেনেকৈ হনুমান দুৱাৰদলিত চোতাত বহিছিল, বাবাইও কয়, গৈ কাষত বহি শুনি আহা। আকৌ যেতিয়া এই শব্দটি ক'ব তেতিয়া সোধা, ইয়াৰ ৰহস্য কি? জগতজিতটো এই দেৱতাসকলেই আছিল। দেৱতা হ'বৰ কাৰণে এই বিকাৰবোৰ এৰিব লাগিব। এইটো তোমালোকে ক'ব পাৰা। তোমালোকেহে জানা যে এতিয়া ৰামৰাজ্য স্থাপনা হৈ আছে। মহাবীৰো তোমালোকেই। ইয়াত ভয় কৰিবলগীয়া কোনো কথা নাই। বহুত স্নেহেৰে সুধিব লাগে, স্বামীজী, আপুনি কৈছে যে এই বিকাৰৰ ওপৰত বিজয়প্ৰাপ্ত কৰিলে বিশ্বৰ মালিক হ'ম। কিন্তু আপুনিতো এইটো কোৱা নাই যে পবিত্ৰ কেনেকৈ হ'ম? এতিয়া তোমালোক সন্তানসকল পবিত্ৰতাত থাকোঁতা মহাবীৰ হোৱা। মহাবীৰহে বিজয়মালাত গাঁঠা যায়। মনুষ্যৰ কাণতো ভুল কথা শুনাত অভ্যস্ত হৈ গৈছে। তোমালোকে এতিয়া ভুল কথা শুনিবলৈ পচন্দ নকৰা। শুদ্ধ কথা তোমালোকৰ কাণৰ ভাল লাগিব। বেয়া কথা নুশুনিবা। মনুষ্যক জাগৃতটো নিশ্চয় কৰিব লাগে। ভগৱানে কয়, পবিত্ৰ হোৱা। সত্য যুগত সকলো পবিত্ৰ দেৱতা আছিল, এতিয়া সকলো অপবিত্ৰ। এনেকৈ বুজাব লাগে। কোৱা, আমাৰ তাত এনেকুৱা সৎসংগ হয়, তাত এইটো বুজোৱা হয় যে কাম মহা শত্ৰু। এতিয়া যদি পবিত্ৰ হ'ব বিচাৰে তেন্তে এটা যুক্তিৰে হওক নিজক আত্মা বুলি বুজি ভাই দৃষ্টি দৃঢ় কৰক। তোমালোক সন্তানসকলে জানা, পোনপ্ৰথমে এই ভাৰত বহুত ভৰপূৰ খণ্ড আছিল। এতিয়া খালী হোৱাৰ কাৰণে হিন্দুস্তান নাম ৰাখি দিছে। প্ৰথমে ভাৰত ধন সম্পত্তি, পবিত্ৰতা, সুখ শান্তি সকলোৰে ভৰপূৰ আছিল। এতিয়া দুখেৰে ভৰপূৰ। সেইকাৰণে আহ্বান জনাই, হে দুখহৰ্তা, সুখকৰ্তা, তোমালোকে কিমান আনন্দেৰে পিতাৰ পৰা পঢ়া। এনেকুৱা কোন থাকিব যিয়ে বেহদৰ পিতাৰ পৰা বেহদ সুখৰ উত্তৰাধিকাৰ নল'ব? পোনপ্ৰথমে ওলফক বুজাব লাগে। ওলফক যদি নাজানা তেন্তে একো ৰহস্যই বুদ্ধিত উদয় নহ'ব। গতিকে বেহদৰ পিতা যিয়ে বেহদৰ উত্তৰাধিকাৰ দিয়ে, যেতিয়া এইটো নিশ্চয় জন্মিব তেতিয়াহে আগবাঢ়িবা। সন্তানসকলে পিতাক কোনো প্ৰশ্ন সোধাৰ দৰকাৰ নাই। পিতা পতিত পাৱন হয়, তেওঁকেই তোমালোকে স্মৰণ কৰা। তোমালোক তেওঁৰ স্মৃতিৰেহে পাৱন হবাগৈ। মোক আহ্বানো সেইকাৰণেই জনাইছা। জীৱন মুক্তি হয়ো ছেকেণ্ডত, তথাপিও স্মৃতিৰ যাত্ৰাই সময় লৈ লয়। মুখ্য স্মৃতিৰ যাত্ৰাতেই বিঘিনি আহে। আধা কল্প দেহ অভিমানী হৈ থাকিলা। এতিয়া এটা জন্ম দেহী অভিমানী হোৱাতেই পৰিশ্ৰম কৰিবলগীয়া হয়। এওঁৰ ব্ৰহ্মা বাবাৰ কাৰণেও বহুত সহজ। তোমালোকে মাতাও বাপ দাদা বুলি। এইটোও বুজি পায় যে পিতা মোৰ শিৰত আৰোহী হৈ আছে। তেওঁৰ বহুত মহিমা কৰোঁ, বহুত মৰমো কৰোঁ। বাবা, আপুনি কিমান মৰমৰ, আমাক কল্পই কল্পই কিমান শিকায়। আকৌ আধা কল্প আপোনাক স্মৰণো নকৰিম। এতিয়াতো বহুত স্মৰণ কৰোঁ। কালি মোৰ একোৱেই জ্ঞান নাছিল, যাক পূজা কৰিছিলোঁ। মই জানো এইটো জানিছিলোঁ যে মই এনেকুৱা হৈ যাম? এতিয়াতো আচৰিত হওঁ। যোগী হ'লে তেতিয়া এনেকুৱা দেৱী দেৱতা হৈ যাবাগৈ। এই সকল সন্তান মোৰ হয়। এই বাবাই বহুত মৰমেৰে সন্তানসকলৰ তত্বাৱধানো লয়, তেওঁলোকৰ প্ৰতিপালনো কৰে। এওঁলোকো মোৰ সমান নৰৰ পৰা নাৰায়ণ হৈ যাব। ইয়ালৈ তোমালোক সেইকাৰণেই আহিছা। কিমান বুজাওঁ, সন্তানসকল, পিতাক স্মৰণ কৰা, দৈবী গুণ ধাৰণ কৰা, খোৱা বোৱাত সাৱধান হোৱা। নকৰিলে বুজাও হয়তো
বুজাও হয়তো এতিয়াও সময় বাকী আছে। কিবা নহয় কিবা ভুলটো হৈয়েই থাকে। সৰু ডাঙৰ সন্তানসকলক মৰমেৰে বুজাওঁ, সন্তানসকল ভুল নকৰিবা, কাকো দুখ নিদিবা। ভুল কৰা মানে দুখ দিয়া। পিতাই কেতিয়াও দুখ নিদিয়ে, তেওঁতো নিৰ্দেশনা দিয়ে। মামী কম, কেৱল মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। বহুত অমায়িক হৈ যাবা। এনেকুৱা অমায়িক হ'ব লাগে, দৈবী গুণ ধাৰণ কৰিব লাগে, পবিত্ৰ হোৱা। ইয়ালৈ অপবিত্ৰসকল অহাৰ হুকুম নাই। কেতিয়াবা কেতিয়াবা আহিবলৈ দিয়ে, সেয়াও এতিয়া। যেতিয়া বহুত বৃদ্ধি হৈ যাব, তেতিয়া কৈ দিব যে এয়া হৈছে পবিত্ৰতাৰ স্তম্ভ, শান্তিৰ স্তম্ভ। উচ্চতকৈ উচ্চ নহয় জানো? নিজক আত্মা বুলি বুজি পিতাৰ স্মৃতিত থাকিব লাগে। এয়া হৈছে সৰ্বোচ্চ শক্তি। তাত বহুত শান্তি থাকে। আধা কল্প কোনো ধৰণৰ হাই কাজিয়া আদি নহয়। ইয়াত কিমান হাই কাজিয়া আদি হয়, শান্তি হ'ব নোৱাৰে। শান্তিৰ ধাম হৈছে মূল লোক। আকৌ শৰীৰ ধাৰণ কৰি বিশ্বত ভূমিকা পালন কৰিবলৈ আহে, তেতিয়া তাতো শান্তি থাকে। আত্মাৰ স্বধৰ্মই হৈছে শান্তি, অশান্ত ৰাৱণে কৰে। তোমালোকে শান্তিৰ শিক্ষা পাই থাকা। কোনোবা খঙত থাকিলে সকলোকে অশান্ত কৰি দিয়ে। এই যোগ বলেৰে তোমালোকৰ সকলো মলিনতা বা অশুদ্ধি আঁতৰি যায়। পঢ়াৰ দ্বাৰা মলিনতা আঁতৰি নাযায়, স্মৃতিৰ মলিনতা ভস্ম হৈ যায়, মামৰ আঁতৰি যায়। পিতাই কয়, কালি তোমালোকক শিক্ষা দিছিলোঁ, তোমালোকে পাহৰি গ'লা নেকি? ৫,০০০ বছৰৰ কথা তেওঁলোকে লাখ লাখ বছৰ বুলি কৈ দিয়ে। এতিয়া তোমালোকে মিছা আৰু সঁচাৰ পাৰ্থক্য গম পাইছা। তোমালোককে পিতা আহি কয়, মিছা কি, সঁচা কি, জ্ঞান কি, ভক্তি কি, ভ্ৰষ্টাচাৰ আৰু শ্ৰেষ্টাচাৰ বুলি কাক কোৱা হয়? ভ্ৰষ্টাচাৰী বিকাৰৰ দ্বাৰা উপজে, তাত বিকাৰ নাথাকে। তোমালোকে নিজেই কোৱা, দেৱতাসকল সম্পূৰ্ণ নিৰ্বিকাৰী, ৰাৱণ ৰাজ্যই নাই। এয়াতো সহজে বুজিবলগীয়া কথা। তেন্তে কি কৰিব লাগে? এটাতো পিতাক স্মৰণ কৰিব লাগে, দ্বিতীয়তে পবিত্ৰ নিশ্চয় হ'ব লাগে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, পবিত্ৰ হোৱাৰ ক্ষেত্ৰত মহাবীৰ হ'ব লাগে। স্মৃতিৰ যাত্ৰাৰে ভিতৰৰ মলিনতা অশুদ্ধি আঁতৰাব লাগে। নিজৰ শান্ত স্বধৰ্মত স্থিত হৈ থাকিব লাগে, অশান্তি বিয়পাব নালাগে। ২ নম্বৰ, পিতাই যি শুদ্ধ কথা শুনায় সেয়াই শুনিব লাগে। বেয়া কথা নুশুনিবা, ভুল কথা নুশুনিবা। সকলোকে জাগৃত কৰা, পুৰুষোত্তম যুগত পুৰুষোত্তম হোৱা আৰু আনকো কৰি তোলা। বৰদান, আত্মিক শক্তিৰ আধাৰত শাৰীৰিক শক্তিৰ অনুভৱ কৰোঁতা সৰ্বদা সুস্থ হোৱা। আত্মিক শক্তিৰ আধাৰত শাৰীৰিক শক্তিৰ অনুভৱ কৰোঁতা সৰ্বদা সুস্থ হোৱা। এই অলৌকিক জীৱনত আত্মা আৰু প্ৰকৃতি দুয়োটাৰে সুস্থতাৰ আৱশ্যক। আত্মা সুস্থ হ'লে শৰীৰৰ হিচাপ নিকাচ বা শৰীৰৰ ৰোগ শূলৰ পৰা কাঁইট হোৱাৰ কাৰণে স্বস্থিতিৰ কাৰণে সুস্থ অনুভৱ কৰে। তেওঁলোকৰ মুখত চেহেৰাৰ বেমাৰৰ কষ্টৰ চিহ্ন নাথাকে। কৰ্মভোগৰ বৰ্ণনা কৰাৰ পৰিৱৰ্তে কৰ্মযোগৰ স্থিতিৰ বৰ্ণনা কৰে। তেওঁলোকে পৰিৱৰ্তন কৰাৰ শক্তিৰে কষ্টক সন্তুষ্টতালৈ পৰিৱৰ্তন কৰি সন্তুষ্ট হৈ থাকে আৰু সন্তুষ্টতাৰ লহৰ বিয়পায়। শ্লোগান, অন্তৰেৰে শৰীৰেৰে পৰস্পৰ স্নেহেৰে সেৱা কৰিলে সফলতা নিশ্চয় পাবা। অন্তৰেৰে শৰীৰেৰে পৰস্পৰ স্নেহেৰে সেৱা কৰিলে সফলতা নিশ্চয় পাবা। ওম শান্তি।